ৰাতিপুৱাই বনাই আছোঁ ৰুটি, গাই ঘিউ আৰু এয়া আলু ভাজি। বৰষুণৰ বতৰ, ইমান বৰষুণ, বিহু বতৰ। বিহু লগাই নাই আৰু ইমান বৰষুণ, বতৰ বহুত বেয়া ইয়াত। বতাহ ধুমুহা বৰষুণ। কালি বতাহ ধুমুহা আহি মোক গোটেই তাঁত তিয়াই মেলি চেচ কৰি পেলালে। এতিয়া আকৌ ৰাতিপুৱাই তাঁতখন কাটিলোঁ আৰু বিহুৱানখন আৰু এয়া ৰাতিপুৱাই বনাইছোঁ খাম আৰু দেই। পুৰা খাইছোঁ আৰু কেনেকুৱা লাগিছে বেটা? মজা লাগিছে আৰু খাইছোঁ দেই, আপোনালোকে ভাত খাবলৈ ট'ষ্ট কৰি খাই দেই। আলু ভাজি আৰু কণী ৰুটি আমিও বনালোঁ ৰাতিপুৱাই লাল চাহ লগত। এয়া আজি এনেকৈ খাইছোঁ আৰু এয়া পেচেণ্টক খুৱাই দিছোঁ আৰু এনেকৈ দেই। ৰাতিপুৱাই গামোচা কাটিলোঁ। গামোচা বেছি নোলালে বাৰু, 4খন ওলালে। তাৰে 3খন কাটিলোঁ আৰু 2খন খালত থলোঁ। আৰু যিহেতু কালি ৰাতি ইমান বতাহ বৰষুণ আহিলে, আচাকণি মাৰি গোটেই তাঁতখন তিতিলে, সেইকাৰণে বেয়া হৈ যাব বুলি সেয়েহে গামোচাকেইখন কাটি দিলোঁ। চাওকচোন আৰু আপোনালোককো দেখাইছোঁ। পাৰিটো বহুত সৰু হ'ল, যিহেতু পাৰিটো বেলেগে দি দিছিলে। মানুহ এজনী আহিছিলে, বাইদেউ এজনী মাতিছিলোঁ, দিব নাজানিলে পাৰিটো। হ'লেও আৰু প্ৰথমবাৰ লগাইছোঁ, যিমানটো পাৰিছোঁ এনেকৈ লগালোঁ দেই, আপোনালোককো দেখালোঁ।